শনিবাৰে যিটো এটা ঘটনা সংঘটিত হ'ল আছাম ৰাইফলছৰ জোৱানৰ হাতত নিহত হ'ল 14জনকৈ নিৰীহ শ্ৰমিক এই ঘটনাৰ সংক্ৰান্তত আলফা স্বাধীনৰ মন্তব্য কি আমাৰ ইতিমধ্যে আমাৰ ফালৰ পৰা ষ্টেটমেন্ট দিয়া হৈছে এই ঘটনাৰ ওপৰত আৰু এই ঘটনাটো যি ধৰণে ঘটাইছে খুবই পূৰ্ব পৰিকল্পিত ঘটনা এইটো বা বিশেষকৈ ওয়েছা অঞ্চলৰ মানুহক বিশেষকৈ স্বাধীনতাকামী জনগণক ভয় ভীতি কৰি যে বা স্বাধীনতাৰ বিষয়টো অতৰাই ৰাখিবৰ কাৰণে এইটো অপপ্ৰচাৰ চলাইছে আৰু এইটো আমি একমুখে ধিক্কাৰটো দিছোৱেই আৰু এই ধৰণে বাৰে বাৰে কৰি থকাটো আমিও মানে সহজভাৱে ল'ব পৰা নাই সেয়ে আমি ভাবো যে আমাৰ গোটেই সমগ্ৰ ওয়েছা অঞ্চলৰ যি জনগণ যদি একত্ৰিত নহয় বিশেষকৈ যিবিলাক কলা আইন আজি ইয়াতে অসমতে হওক বা আমাৰ ওয়েছা অঞ্চলত ইয়াতে এতিয়াও নিয়োগ কৰি আছে এইবিলাকক আমি সকলোৱে মাওকে ইয়াত বুজিব লাগিব নহ'লে বাৰে বাৰে ভাৰতীয় উপনিবেশিক শাসক গোষ্ঠীৰ দ্বাৰা পৰিচালিত দখলদাৰী বাহিনীয়ে এনেকুৱা জঘন্যতম ঘটনা ঘটাই থাকিব সিহঁতৰ এইটো ইনমেট কেৰেক্টাৰ লৈ পৰিণত হৈছে যে এইটো মানুহ মাৰিব নিৰপৰাধী মানুহ মাৰিব তাৰ বিৰুদ্ধে সিহঁতে মানে ভাৰতীয় দখলদাৰী বাহিনীৰ সৈতে কোনো এই অঞ্চলৰ মানুহে প্ৰতিবাদ কৰিব নোৱাৰিব এইটো এটা বদ্ধমূল ধাৰণা এটা সোমাই লৈছে সোমাই লৈ বাৰে বাৰে একেটা কামেই কৰি আছে আৰু সেইকাৰণে আমি ইয়াত মাওকে আজি নহ'লেও কাইলৈ নহ'লেও আমি একগোট হৈ ইয়াৰ বিৰুদ্ধে যাবই লাগিব নহ'লে আমাৰ ইয়াৰ বিকল্প নাই এই প্ৰসংগত পৰেশ বৰা ডাঙৰীয়া বিশেষকৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৰিঅ মেঘালয়ৰ মুখ্যমন্ত্ৰী সকলোৱে কিন্তু এতিয়া সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰৰ দাবী তুলিছে উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰু বিভিন্ন দল সংগঠনেও ইয়াৰ বিৰুদ্ধে দাবী উত্থাপন কৰিছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি এই আইনখনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত এক জনমত গঠন হৈছে তৎসত্ত্বেও কিন্তু আজি পৰ্যন্ত আইনখন বাহাল আছে এইখনৰ ক্ষেত্ৰত আলফা স্বাধীনে কি কয় আমিতো বাৰে বাৰে কৈছো এই আইনখন অকল কেৱল মাত্ৰ যে বিদ্ৰোহীৰ কাৰণেই ইয়াত প্ৰয়োগ কৰিব বা বিদ্ৰোহীসকলে বা স্বাধীনতাকামী যিসকল বা সংগঠনৰ যিসকল সদস্য আছে সেইসকলে ভুক্তভোগী হ'ব বুলি কথা নাই আজি বাৰে বাৰে প্ৰমাণ কৰিছে আজি বাৰে বাৰে এই ঘটনা ঘটাই আছে সেইকাৰণে আমি ইয়াতে গোটেই মানে আমাৰ ওয়েছা অঞ্চলৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে একগোট হ'বৰ সময় হৈ গ'ল আৰু যদি একগোট হ'ব নোৱাৰে তেতিয়া বাৰে বাৰে এইবিলাক কাম কৰিয়ে থাকিব বাৰে বাৰে এই ধৰণে কৰি থাকিব এই আইনখনৰ গৰিণালৈ সিহঁতি বাৰে বাৰে সেই কৰি থাকিব কিন্তু আমি যদি আকৌ আজি হয়তো বিভিন্ন প্ৰান্তত নাচৰ কোনোবা আমাৰ নৰ্থ ইষ্ট ষ্টুডেণ্ট ইউনিয়নেও মানে যিটো কৈছে তেখেতসকলে প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদটো কনষ্টেণ্ট হ'ব লাগিব আৰু এইটো যেতিয়ালৈকে আইনখন উঠাই নলয় তেতিয়ালৈকে ইয়াৰ প্ৰতিবাদ থাকিব লাগিব নহ'লে আমাৰ খেৰজুই দৰে জ্বলে আৰু নুমাই থাকে সেই সুযোগ লৈ আকৌ কৰিব আজি যদি হৈছে হয়তো 2-3 মাহ থাকিব 2-3 মাহৰ পিছত আকৌ কৰিব আমি যদি এই বিষয়ে এই কলা আইনখনৰ বিৰুদ্ধে আমি যদি গোটেই সমগ্ৰ ওড়িশা অঞ্চলত নাগালেণ্ড মণিপুৰ আসাম ত্ৰিপুৰা অৰুণাচল আদি কৰি মেঘালয় আদি কৰি সকলোৱে মাতি গ'লে কনষ্টেণ্ট যেতিয়ালৈকে এইটো এই আইনখন উঠাই নলয় এইটোৱে একমাত্ৰ পথ ইয়াৰ যদি এইটো নকৰে তেতিয়াহ'লে কৰি থকাটো খুবেই স্বাভাৱিক মই ভাবোঁ বৰ্তমান আলোচনাত থকা NSCN-IM তেওঁলোক বৰ্তমান আলোচনাত আছে এই ঘটনাই সেই আলোচনা প্ৰক্ৰিয়াত কিবা বাধা জন্মাব বুলি আপুনি ভাবে নেকি এই কথাটো অৱশ্যে নগাজতি যে চেণ্টিনেল আছে সেইটো নিশ্চয় এটা প্ৰভাৱ পেলাইছে এইটো যে খুব সৰল ঘটনা নহয় একেবাৰে লঘু কৰিব নোৱাৰে যি ধৰণে এইটো আজি দেখিছোঁ বিভিন্ন প্ৰাইভেট BBC আজি ইয়াতে হেৰি কৰিছে BBC হওক CNN হওক আল জাজিৰা সমগ্ৰ পৃথিৱীৰ মিডিয়াই ইয়াত ফ'কাছ কৰিছে আজি নাগালেণ্ডৰ ঘটনাত বিশেষকৈ ভাৰতীয় সৈনিকৰ যিটো চৰিত্ৰ সেই কথাটো সমগ্ৰ পৃথিৱীতে বিয়পি পৰিছে নিৰ্বিচাৰে গুলি কৰি নিৰীহ 14জন এতিয়াতো 17জনলৈ হৈছেগৈ 17জনক নিৰ্বিচাৰে গুলি কৰি হত্যা কৰিছে এইটোতো বৰ্বৰিত এটা সৈন্য দখলদাৰী বাহিনী এটা চৰিত্ৰ ভালকৈ উদঙাই দিছে যিমানেই ঢাকিবলৈ চেষ্টা নকৰক লাগে কিবা কিবি টকা পইচা দি মানে টকা পইচা দিলেতো ঘূৰাই নাপায়তো টকা পইচা দিলেই যে আজি যিসকল মৃত হৈছে প্ৰতিজন মৃতকৰ বিৰুদ্ধে দিল্লীয়ে দিছে 11,000 নাগালেণ্ডে 5 লাখ দিছে 11 লাখ আৰু 5 লাখ এনেকৈ দি এইটো টকা দি গোটেই বিষয়টো থাপিবলৈ বিচাৰিছে কিন্তু এইটোতো ইনৰাইট ক্লাছ এটা বা ইংৰাজীত যিটো ডেমক্ৰেচি বুলি কয় পৃথিৱীৰ সৰ্ববৃহৎ ডেমক্ৰেচিৰ অধীনত থকা এটা মানে
এটা সৈনিক মানে বাহিনীয়ে ভাৰতীয় সৈনিকে এই ধৰণৰ বৰ্বৰোচিত কাম আগতেও কৰিছে কিন্তু এইবাৰ সমস্ত পৃথিৱীতে এইটো বিৰপি পৰিছে যিমানেই যি নকৰিলেও ভাৰতীয় দখলদাৰী বাহিনীৰ চৰিত্ৰটো আজি একেবাৰে প্ৰকাশ পাই গৈছে। ধন্যবাদ পৰেশ বৰা ডাঙৰীয়া। ধন্যবাদ আপোনালোকে।